মৰিগাঁও চাৰণ বিলৰ পাৰত সমন্বয়ৰ সুৰ উলহ মালহেৰে পালন কৰা হ'ল গৰু বিহু। বাপুতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন অৰ্থাৎ গৰু বিহু। সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো আজি পুৱাৰে পৰা এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। বিশেষকৈ মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলৰ পাৰত এক আধ্যাত্মিক তথা পৰম্পৰাগত পৰিৱেশত সমূহীয়াকৈ গৰু বিহু পালন কৰা হয়। মৰিগাঁৱৰ ঔজাৰী অঞ্চলৰ ৰাইজে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি পুৱাই সমূহীয়াভাৱে গা ধোৱা পৰ্ব উদযাপন কৰে। এই উদযাপন আটাইতকৈ উল্লেখযোগ্য দিশটো আছিল সমন্বয়ৰ নিদৰ্শন। ঔজাৰীবাসী থলুৱা অসমীয়া আৰু বঙালী উভয় সম্প্ৰদায়ৰ কৃষিজীৱী লোকসকলে একত্ৰিত হৈ নিজৰ নিজৰ পোহনীয়া গোধনসমূহ চাৰণ বিলৰ পাৰলৈ লৈ আহে। ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি মাহ হালধিৰে গৰুসমূহক নোৱাই ধুৱাই আশীৰ্বাদ গ্ৰহণ কৰে। আপোনালোকৰ চেনেলসমূহলৈ আমি ঔজাৰী ৰঙালী বিহু উদযাপন কমিটিৰ তৰফৰ পৰা আন্তৰিক সেৱা যাচিছোঁ। গৰু বিহুটো আমাৰ পৰম্পৰাগত বুলি আপোনালোকে আমাৰ কৈ গৈছে যে আমাৰ বাপুতিসাহোন ৰঙালী বিহুটো বিগত কেইবছৰ ধৰি এই বছৰো আমি ঔজাৰী 9জন সংঘৰ তত্বাৱধানত আৰু ঔজাৰী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত বনাই ধৰক কাৰ্যসূচীৰে পাতিবলৈ স্থিৰ কৰিছিলোঁ। আৰু সেই মৰ্মে আজি প্ৰথম কাৰ্যসূচী আছিল আমাৰ গৰু বিহু। ৰাইজৰ যি সহায় সহযোগিতা আগবঢ়ালে আজি সঁচাকৈ আমি অনুপ্ৰাণিত হৈছোঁ। এই ৰঙালী বিহুটো আগন্তুক দিনসমূহত গোটেই অসমবাসীৰ ৰাইজলৈ ৰঙেৰে উপচাই পেলায়। তাৰ কাৰণে আমাৰ ঔজাৰী ৰঙালী বিহু সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। পৰম্পৰা অনুসৰি বিলৰ পানীত গৰুসমূহক গা ধুওৱাৰ পাছত গালৈ লাও, বেঙেনা, কেৰেলা আদি দলিয়াই গুৰুলক্ষ্মীৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে হাতত বঘা আৰু চাট লৈ আনন্দ উল্লাসৰ মাজেৰে এই প্ৰথাত অংশগ্ৰহণ কৰে। চহা কৃষকসকলে গৰুক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি প্ৰতি বছৰৰ দৰে এইবাৰো ভক্তিভাৱেৰে এই নিয়ম পালন কৰে। গ্ৰাম্য অৰ্থনীতিৰ মূল আধাৰস্বৰূপ গোধনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এই বিশেষ দিনটোৱে ঔজাৰী অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ মতে যান্ত্ৰিকতাৰ যুগত এনেদৰে সমূহীয়াভাৱে বিহু পালন কৰিলে সমাজত একতাৰ জৰীডাল অধিক মজবুত হয়। আজি এই পবিত্ৰ দিনটোত গৰুক মাহ হালধিৰে নোৱাই নতুন পঘা দিয়াৰ লগতে সন্ধিয়া গোহালিত জাক দিয়াৰ বাবেও কৃষকসকল প্ৰস্তুত হৈ উঠিছে। মুঠৰ ওপৰত মৰিগাঁও চাৰণ বিলৰ পাৰত আজি গৰু বিহুৰ এই উদযাপন কেৱল এটা ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই, ই হৈ পৰিছে সমন্বয় আৰু চহা সংস্কৃতিৰ এক অনন্য মিলনভূমি। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।